তেজপুৰৰ গোল্ড চিনেমা হলত মুক্তি পালে কুকি দৰ্শকৰ সঁহাৰি পৰিলক্ষিত হৈছে অসমৰ প্ৰতিভাৱান চলচ্চিত্ৰ পৰিচালিকা ডক্টৰ জুনমণি দেৱী খাউণ্ডৰ দ্বাৰা নিৰ্মিত আৰু নিৰি মিডিয়া প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰযোজিত সামাজিক মূল্যবোধ আৰু নাৰী নিৰ্যাতনৰ ওপৰত নিৰ্মিত এই পূৰ্ণ দৈৰ্ঘ্যৰ ছবিখনৰ যোৱা 28 জুনত শুভ মুক্তি দিয়াৰ বাবে দিন ধাৰ্য কৰা হৈছিল যদিও প্ৰযোজনা গোষ্ঠীয়ে অসমৰ চলচ্চিত্ৰ গৃহসমূহৰ পৰা কোনো সঁহাৰি পোৱা নাই বুলি দুখেৰে জনাইছিল আৰু এই ছবিখন মুক্তিৰ বাবে ছবিগৃহ প্ৰদানৰ বাবে ৰাইজে দাবীও জনাইছিল উল্লেখনীয় যে যোৱা বৰ্ষটোত অসমৰ সাংস্কৃতিক নগৰী তেজপুৰৰ এক অন্যতম গ্ৰামাঞ্চল ঐতিহাসিক ৰঙাপুখুৰী গাঁও নপাম পৰুৱা আদি অঞ্চলৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশত প্ৰায় দুমাহ ধৰি চিত্ৰগ্ৰহণ হৈছিল বিশেষকৈ নাৰী নিৰ্যাতন ধৰ্ষণ আৰু গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক বিকাশৰ গতিধাৰাক ধৰি ৰখাৰ বাবে এই বিশেষ ছবিখন নিৰ্মাণ কৰা হৈছে হিন্দী ভাষাত নিৰ্মিত ছবিখনত বলিউডৰ প্ৰতিষ্ঠিত অভিনেতা ৰাজেশ তাইলাং ঋতু শিৱপুৰী দিব্যা কুমাৰ ভগৱানকে ধৰি বলিউডত প্ৰতিষ্ঠিত অসমৰ অভিনেত্ৰী দীপান্বিতা শৰ্মা দেৱলীনা ভট্টাচাৰ্য প্ৰীতি কংকনা ৰঞ্জিত লাল বৰুৱাকে ধৰি কুকি ছবিৰ নামৰ ভূমিকাত অভিনয় কৰিছে নৱাগত অভিনেত্ৰী ঋতিশা খাউণ্ডে লগতে তেজপুৰত চিত্ৰগ্ৰহণ হোৱা দৃশ্যসমূহত প্ৰাজ্যালিকা কাশ্যপ সাধনা বেজবৰুৱা আৰু কুকিৰ বান্ধৱীৰ চৰিত্ৰত কৃষ্টি বৰা আৰু অধ্যাপকৰ বিশেষ চৰিত্ৰত অভিনয় কৰিছে দীপেন শইকীয়া অসমৰ যুৱ পৰিচালক প্ৰণৱজ্যোতি ডেকাই এই ছবিখন পৰিচালনা কৰিছে ছবিখনৰ নেপথ্য কণ্ঠশিল্পী হিচাপে সুনিধি চৌহান মহম্মদ ফয়েজ আৰু কাৰ্তিকা শৰ্মাই কণ্ঠদান কৰিছে অলপতে কাছ চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈ দৰ্শক তথা সমালোচকৰ দ্বাৰা প্ৰশংসিত হোৱা এই কুকি ছবিখনৰ মুক্তিৰ পিছত সাংস্কৃতিক নগৰী তেজপুৰৰ দৰ্শকৰ মাজত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে যোৱা দুদিনত তেজপুৰীয়া চিত্ৰপ্ৰেমী ৰাইজৰ সঁহাৰি আৰু ছবিখনৰ লগত জড়িত সাংস্কৃতিক কৰ্মী তথা সমাজসেৱী দুলুমণি বৰাই আজি সাংবাদিকক জনাই আনহাতে কুকিৰ এগৰাকী বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰা নৱাগত অভিনেত্ৰী প্ৰজ্বলিকা কাশ্যপে সামাজিক মূল্যবোধ থকা এই ছবিখন চাবলৈ বিশেষভাৱে নতুন প্ৰজন্মক আহ্বান জনায় চিনেমা ইয়াতে নৱপ্ৰজন্মক বহুত এটা ভাল মেছেজ দিছে সকলো আহক অভিভাৱক সকলো আহক নৱপ্ৰজন্মৰ সকলো ল'ৰা ছোৱালী সকলো আহক এই চিনেমাখন আপোনালোকে আঁকোৱালি লওক ভাল এটা মেছেজ দিছে গতিকে আমাৰ সমাজত যিটো হৈ আছে যিখিনি ঘটনা হৈ আছে সেই ঘটনাৰ ওপৰতে দিছে গতিকে সেইখিনি লৈ আমি হয়তো ভৱিষ্যতে সেইখিনিৰ ওপৰত আমি যিখিনি নাৰী সচেতনৰ ক্ষেত্ৰত আমি যিখিনি আহি আছে নতুন প্ৰজন্মৰ ক্ষেত্ৰত বহুতখিনি আমি মানে সজাগতা হ'ব পাৰিম সকলো ওলাই আহক চাওক আঁকোৱালি লওক আমাৰ হিন্দী চিনেমা যদিও গোটেই আমাৰ সকলো ভাৰতবৰ্ষতেই হৈ আছে চিনেমাখন দি আছে প্ৰতিখন ছবিগৃহত গতিকে আমাৰ তেজপুৰতো এই গোল্ড চিনেমা হলত হৈ আছে আহক আপোনালোকে সকলোৱে চাওক অশেষ ধন্যবাদ জনাইছোঁ চিনেমাখনৰ অনুভৱখিনি মানে চালেহে সকলোৱে গম পাব আচলতে চিনেমাখনৰ অনুভৱ কি মই আজি সৈতে দুবাৰে চোৱা হ'ল চিনেমাখন আৰু হয়তো চাবলৈ আৰু চালেও মানে হয়তো চাগে আমনি নালাগিব চিনেমাখন কাৰণ ইমান মানে অন্তৰ চুই যোৱা এটা ঘটনাৰ ওপৰত কৰিছে চিনেমাখন গোটেই কথাখিনি নকওঁ বাৰু সকলো আহক তেজপুৰৰ বাকী ৰাইজ এতিয়াও সজাগ হোৱা নাই আহক সকলোৱে চাওক যুৱ প্ৰজন্মখিনি ওলাই আহক চিনেমাখন কুকি চিনেমাখন চাওক এখন বলিউডৰ আমাৰ অসমীয়া সমাজৰ লগত জড়িত ৰাখি পেলাই হিন্দী চিনেমাখন কৰিছে গতিকে সকলো যুৱ প্ৰজন্ম ওলাই আহক আৰু মই ভাবোঁ যে কলেজৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোক বেছিকৈ ওলাই আহক তেওঁলোকৰ ওপৰত জড়িত কৰি পেলাই চিনেমাখন বনোৱা হৈছে মই সেইটোৱে মেছেজ দিব বিচাৰিছোঁ তেজপুৰ ৰাইজ সকলোখিনি ওলাই আহক গোল্ড চিনেমা হলত এতিয়া চলি আছে আজি ভালে সংখ্যক আমি দেখিবলৈ পাইছোঁ অডিয়েঞ্চ দেখিবলৈ পাইছোঁ সকলোৰে ভাল সঁহাৰি পাইছোঁ আৰু মই যিহেতু নিজে যিমানখিনি পাৰোঁ মই এটা ছ'চিয়েল ৱৰ্ক হিচাপে মই লৈ পেলাই চিনেমাখনৰ মই যিমানখিনি পাৰোঁ মই ছ'চিয়েল মিডিয়াতে হওক বা প্ৰেক্টিকেলিয়ে হওক মই সকলোতে মানে মই জনাই দিছোঁ আপোনালোকৰ গাঁৱতে শ্বুটিং হৈছিলে আৰু বিশেষকৈ মানে ইয়াৰ চিনেমাখনৰ আৰু এটা কথা মই কৈছোঁ মই বিশেষকৈ লগা আৰু এটা উদ্দেশ্য হৈছে যে মোৰ সৌভাগ্য যে আজি মই ৰঙাপুখুৰী পাৰ তেজপুৰৰ তাৰ যিখন ঘৰ আছিলে মোৰ ঘৰৰ ওচৰৰে সেই ঘৰখনত প্ৰায় এমাহজোৰা ধৰি শ্বুটিং হৈছিলে চিনেমাখন আৰু এইটোৱে মানে সৌভাগ্য যে মোৰ গাঁৱত শ্বুটিং হোৱা চিনেমাখন আজি বলিউডৰ এখন ইমান
ভাল এখন কাম ফিল্ম ফেষ্টিভেলত চিলেক্ট হৈছে চিনেমাখন আৰু অসমতহে হয়তো চাগে কম চলিছে কিন্তু অসমৰ বাহিৰত কিন্তু যথেষ্ট সংখ্যক চিনেমাখন চলি আছে আৰু বলিউডৰ বহুত ভাল ভাল এক্টৰ এক্ট্ৰেছে প্ৰমোশ্যন কৰি আছে চিনেমাখনৰ কুকিৰ হয় আজি কুকি চিনেমাখন চালোঁ ভাগ্যবশত যে ময়ো তাতে অলপ কৰিব চেষ্টা কৰিছোঁ মই পুলিচ কনষ্টেবলৰ ৰোলত কৰিছোঁ আৰু আশা কৰিছোঁ এই কুকি চিনেমাখন আপোনালোক সকলোৱে চাওক কাৰণ এই কুকি চিনেমাখনে আমাক এটা মেছেজ দিয়ে আৰু সেই মেছেজটো আমি সকলোৱে জানিবলগীয়া চিনেমা হয়তো বহুত চিনেমা চাইছে কিন্তু এনেকুৱা ধৰণৰ চিনেমা সকলোৱে চাব লাগে আৰু এই প্ৰজন্মত যি মানে আমি যি ফেচ কৰি আছোঁ এই টাইমখিনিত এই চিনেমাখন অতিকৈ চাবলগীয়া যাতে পেৰেণ্টছ হওক যোনজনী মানুহৰ লগত যি হৈছে গোটেইখিনি সকলোৱে কুকি হয় আৰু কুকি চিনেমাখনৰ কথা মানে আশা কৰিছোঁ মানে সকলোৱে চাওক আৰু জোনমণি বাইদেউক বহুত বহুত ধন্যবাদ সঁচাকৈ মানে ইমান ধুনীয়া এটা মানে কনচেপ্ট লৈ পেলাই চিনেমাখন কৰিছে আৰু আশা কৰিছোঁ আপোনালোক চিনেমাখন চালেই গম পাব যে আহিলে মানে আপোনালোকৰ চকু পানী নিশ্চয় ওলাব তোমাৰ অভিনয় কৰি কেনেকুৱা লাগিল মোৰ অভিনয় কৰি খুবেই ভাল লাগিল মই অলপ সৰু কেৰেক্টাৰ এটাত কৰিছিলোঁ পুলিচ কনষ্টেবল ৰোলত তথাপিও মই নিজকে বহুত লাকি ফিল কৰোঁ তেজপুৰতে থাকি আৰু তেজপুৰতে এই শ্বুট হোৱা ইমান ধুনীয়া চিনেমাখনত মই ৰোল পোৱাৰ বাবে বহুত বহুত ভাল লাগিল কুকি চাই বহুত ভাল লাগিল ভাল মেছেজ দিয়া চিনেমাখন সকলো আহিব লাগে চাব সকলোকে অনুৰোধ জনাইছোঁ এপাক আহিব ভালে লাগিছে আৰু আজিকালি ঘটনাবোৰতো এনেকুৱা চলিয়ে আছে তাৰ ওপৰত মানে জনাইছে যে মহিলা নিৰ্যাতনৰ আৰু সেয়াই ইমানখিনি হোৱাৰ পিছত এজনী ছোৱালী গোটেইখিনি শেষ হৈ গ'ল তাৰপিছত কোৰ্টে কি জাষ্টিছ কৰিব সেই মানুহজনক কেইদিনমান জেলত থ'লে মজাছে ভাত পানী খুৱাব আকৌ কেইদিনমানৰ পিছত ওলাই যাব কিন্তু এজনী ছোৱালী মৰি মৰি যি আছে সেইটো চিন্তা কৰিব লাগে সেইখিনি কৰিবলৈ যাওঁতে সকলোৱে চিন্তা কৰিব লাগে খুব ভাল লাগিছে মোৰ কাহিনীটো আমি চিনেমাখন দুদিন আগত লগালোঁ চিনেমাখন আপোনাৰ কুকি বুলি যিখন মানে বলিউডৰ দ্বাৰা নিৰ্মিত গোটেই অসমীয়া প্ৰডাকশ্যন হাউচে কৰা চিনেমাখন একচুৱেলি আমি আহ্বান জনাওঁ যে বেছিতকৈ বেছি দৰ্শক আহি চাই যাতে এটা ছ'চিয়েল মেছেজ থকা চিনেমা হয় খুব দৰকাৰী ছ'চিয়েল মেছেজ আজিৰ যিটো সাময়িক সময়ত যিখিনি ঘটনা পৰিঘটনা ঘটি আছে তাৰ ওপৰত আধাৰিত চিনেমাখন মাছালা চিনেমাবোৰতো মানুহে চায়েই যিমান আজিকালি হিন্দী চিনেমাই হওক চাউথৰ চিনেমাই হওক আমাৰ ছ'চিয়েল যিটো এৱাৰনেছৰ কাৰণে যি এটা মানে মেছেজ দৰকাৰী সেই মেছেজখন থকা চিনেমাখন মই ভাবোঁ যে আমাৰ নতুন প্ৰজন্মই বেছিতকৈ বেছি আহি চাব লাগে আৰু উৎসাহ যোগাব লাগে যাতে তেনেকুৱা চিনেমা আৰু আমাৰ অসমত বলিউডৰ দ্বাৰা নিৰ্মিত হয় কেনেকুৱা সঁহাৰি পাইছে দৰ্শকৰ সঁহাৰি মোটামুটি যিহেতু আমি যোৱা পৰহিৰ পৰা লগাইছোঁ সঁহাৰি মোটামুটি ভাল আৰু লাহে লাহে দৰ্শক বাঢ়ি আছে আৰু তাৰ পৰা আমি পৰহিৰ পৰা হয়তো আৰু এটা শ্ব' বঢ়াম ছামাৰ ভেকেশ্যনবোৰ আৰম্ভ হ'ব বাচ্ছাৰ পৰীক্ষাবিলাক শেষ হৈ আছে ল'ৰা ছোৱালীৰ কলেজ লেভেলৰো পৰীক্ষা শেষ হৈ আছে গতিকে আমি চিনেমা শ্ব' এটা বঢ়াম আৰু আশা কৰোঁ যে আৰু বেছিতকৈ বেছি দৰ্শক আহে যাতে আমি আমাৰ চেষ্টা ৰাখিছোঁ যে বেছিতকৈ বেছি শ্ব' আমি লগাব পাৰোঁ ধন্যবাদ তেজপুৰৰ পৰা চন্দন শৰ্মা ৰিপৰ্ট অসম টুডে